নমস্কাৰ ছাৰবিদসকল কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মনত এক কৌতূহল পৰিৱেশৰ সৃষ্টি হৈছে যে একচুৱেলি অষ্টম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব, আনহাতে কিমান পৰিমাণে পেঞ্চন বৃদ্ধি হ'ব, আনহাতে এইবাৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল এয়া চাওক, আমি আপোনালোকক পোনে সেই খবৰটো দিবলৈ ওলাইছোঁ যে আপোনাৰ যোৱা 16 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত ৰেলৱে মন্ত্ৰী অশ্বিনী দেৱে জনাইছে যে माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 8th सेंट्रल पे कमीशन को मंजूरी दे दी। 8th सेंट्रल पे कमीशन को मंजूरी दे दी। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব আৰু যাৰ ফলত আমাক বহুতো ছাৰ বাইদেৱে কয় যে এয়া কেন্দ্ৰীয় চৰকাৰেহে পাব, এয়া অসম চৰকাৰৰ কাৰণে নহয়। আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে যেনেকৈ দিয়ে ঘোষণা কৰে আৰু তাৰপিছত অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও সেই দিয়ে পাবলৈ সক্ষম হয়, ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰে এই অষ্টম দৰমহা আয়োগ ঘোষণা কৰাৰ লগে লগেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও সেয়া অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত অষ্টম দৰমহা আয়োগৰ কাৰণে 3জনীয়া এক কমিটি গঠন কৰি দিব আৰু সেই কমিটিয়ে বৰ্তমান সময়ৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিৰ লগত তেওঁলোকে মিলাই কিমান পৰিমাণে দৰমহা ধাৰ্য কৰা হয় সেয়া তেওঁলোকে নিৰ্ণয় কৰি প্ৰতিবেদন চৰকাৰক ছাবমিট কৰিব। আৰু এইখিনি সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা ৰাজ্য চৰকাৰসমূহৰ লগতো আলোচনাত মিলিত হ'ব আৰু সেয়েহে বাজেটত অষ্টম দৰমহা আয়োগ এইবাৰ গঠন কৰা হ'ব। যিয়ে নহওক আপোনালোকে এয়া চাব, প্ৰথমতে দৰমহা আয়োগ গঠন হৈছিল আপোনাৰ 1986 চনত আৰু আপোনালোকে জানে প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা আয়োগ গঠন কৰা হয়। ঠিক তেনেদৰে পঞ্চম দৰমহা আয়োগ গঠন হৈছিলে 1996 চনত, ষষ্ঠ দৰমহা আয়োগ গঠন হৈছিলে 2006 চনত আৰু সপ্তম দৰমহা আয়োগৰ সুবিধা আপোনালোকে পাই আছে 2014 চনৰ পৰা এতিয়ালৈকে। আনহাতে অষ্টম দৰমহা আয়োগ আপোনালোকৰ এয়া বাস্তৱত ৰূপায়িত হ'ব অহা 2026 চনৰ জানুৱাৰী মাহৰ পৰা হয় ছাবিদসকল। আৰু এই ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু পেঞ্চন কিমান পৰিমাণে বৃদ্ধি হ'ব পাৰে সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকে এই চাৰ্টখন চাব। ছাৰ বাইদেউসকল এয়া আপোনালোকৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে যে এয়া চাব ষষ্ঠম দৰমহা আয়োগৰ অধীনত এয়া চাব ওপৰত প্ৰথমতে ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিলে 1.86 আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ মিনিমাম বেছিক ধৰা হৈছিলে 7,000 টকা আৰু তেনে ক্ষেত্ৰত মিনিমাম পেঞ্চন লাভ কৰিছিলে 3,500 টকা। ঠিক তেনেদৰে সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 2.56 ধৰা হৈছিল আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ মিনিমাম বেছিক সপ্তম দৰমহা আয়োগৰ অধীনত 18,000 টকা নিম্নতম বেছিক, আনহাতে ন্যূনতম পেঞ্চন দিয়া হৈছিল 9,000 টকা। আৰু ঠিক বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগৰ যি গঠন তীব্ৰতৰ হোৱাৰ ফলত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে যি ঘোষণা কৰিলে অষ্টম দৰমহা আয়োগ দিব, তেনে ক্ষেত্ৰত এই সময়ত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেয়া লৈ এক কৌতূহল পৰিৱেশৰ সৃষ্টি হৈছে হয় ছাবিদসকল, কিয়নো বিভিন্ন মহলে দাবী কৰিছে, আনহাতে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ লগতে অন্যান্য অৰ্থনীতিবিদসকলে তেওঁলোকে এইবাৰ ফিটমেণ্ট ফেক্টৰ 3.28 কৰিব লাগে বুলিও তেওঁলোকে সেয়া জনাইছে। আৰু তেনে ক্ষেত্ৰত যদিহে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 3.28 হয় তেনেহ'লে মিনিমাম বেছিক হ'ব লাগে 60,000 টকা, আনহাতে মিনিমাম পেঞ্চন হ'ব লাগে 30,000 টকা। আৰু যিয়ে নহওক আপোনাৰ JCMৰ সচিব শিৱগোপাল মিশ্ৰৰ ফালৰ পৰা এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰিব লাগে বুলি দাবী জনাইছে
হয় চাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰিবলৈ দাবী জনাইছে এই ক্ষেত্ৰত আপোনালোকৰ মিনিমাম দৰমহা আৰু মিনিমাম পেঞ্চন কিমান হ'ব সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ আপোনালোকৰ যি ফিটমেণ্ট ফেক্টৰ বহুতে আমাক সুধিব এই ফিটমেণ্ট ফেক্টৰনো কি এই ফিটমেণ্ট ফেক্টৰে চৰকাৰী কৰ্মচাৰীসকলৰ এই দৰমহা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এক কথাত ক'বলৈ হ'লে ফিটমেণ্ট ফেক্টৰ হ'ল দৰমহা বৃদ্ধি কৰাৰ এক সূত্ৰ তাৰ মানে আপোনালোকৰ যি বেচিক আছে সেই বেচিকৰ সৈতে আপোনালোকৰ এই ফিটমেণ্ট ফেক্টৰক পূৰণ কৰা হয় উদাহৰণস্বৰূপে আমি ক'বলৈ ওলাইছোঁ যে যদিহে আপোনাৰ বেচিক যদিহে 25,000 টকা তেনেহ'লে 25,000 টকাৰ 2.86 গুণ আপোনালোকৰ বেচিক পে বৃদ্ধি পাব তাৰমানে পোনে পোনে আপোনালোকৰ দৰমহা ভালেখিনি বৃদ্ধি হয় তেনে ক্ষেত্ৰত এইবাৰ শিৱগোপাল মিশ্ৰদেৱে ফিটমেণ্ট ফেক্টৰ 2.86 কৰিবলৈ যি জনাইছে তাৰ ফলত ইয়াত জনা গৈছে যে আপোনালোকৰ মিনিমাম বেচিক এইবাৰ 51,480 টকা হ'ব আনহাতে আপোনালোকৰ মিনিমাম পেঞ্চন হ'বগৈ 25,740 টকা তেনে ক্ষেত্ৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি হ'ব নাইবা আপোনালোকৰ যাৰ যিমান বেচিক সেয়া আপোনালোকে 2.86ৰে আপোনালোকৰ মোবাইলৰ কেলকুলেটাৰত গৈ সেয়া আপোনালোকে পূৰণ কৰিলেও আপোনালোকৰ কিমান বৃদ্ধি হয় সেয়া আপোনালোকে চাব পাৰিব এই ক্ষেত্ৰত এয়া চাব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেও তেখেতসকলে এইবাৰ চাওক ফিটমেণ্ট ফেক্টৰ 2.86 এয়া দাবী কৰিছে এয়া আমি দেখুৱাইছোঁ এয়া আপোনালোকে আজতক যিটো আপোনালোকে চিনি পায় এয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু তেখেতসকলেও এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণৰ দৰমহা বৃদ্ধি হ'ব পাৰে সেই সন্দৰ্ভত এক তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিছে আৰু সেই ৰিপৰ্টৰ ভিত্তিত আমি পোনে পোনে আপোনালোকক তুলি ধৰিছোঁ য'ত লিখা আছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ যোৱাবাৰ যি 2.57 আছিলে এই 2.57ৰ তুলনাত এইবাৰ বৃদ্ধি হৈ 2.86 কৰাৰ দৰমহা সম্ভাৱনা আছে 18,000 টকাৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন 51,480 টকা হ'ব বুলি ঠিক তেনেদৰে ন্যূনতম পেঞ্চন যি 9,000 টকা সপ্তম দৰমহা আয়োগৰ অধীনত সেয়া চাওক আপোনাৰ বৃদ্ধি হৈ 25,740 টকা কৰিব লাগে বুলি তেখেতসকলে দাবী তুলিছে আৰু যাৰ ফলত আপোনালোকৰ যিমান বেছিক পে আছে সেয়া আপোনালোকে 2.86ৰে পূৰণ কৰি আপোনালোকে চাব পাৰিব আৰু এইখিনি সময়তে আন এটা দাবী উঠিছে যে এইবাৰ বাজেটত আপোনালোকে যি টেক্স দিব লাগে সেয়া টেক্সৰ পৰিমাণ আপোনালোকে 10 লাখৰ পৰা 15 লাখৰ ভিতৰত আপোনালোকৰ যদিহে ইনকাম হয় চেলাৰী হয় তেনেহ'লে আপোনালোকে কোনো ধৰণৰ টেক্স দিব নালাগে বুলি এক সূত্ৰই দাবী কৰিছে আৰু সেয়েহে এইবাৰ বাজেট 2025ত লক্ষণীয় হ'ব যে আপোনালোকৰ যিহেতু অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধি পাব তেনে ক্ষেত্ৰত কি আপোনালোকে যি আপোনাৰ টেক্স লেভেল আছে সেয়া কি 15 লাখ টকালৈকে যদি আপোনাৰ এবছৰত ইনকাম হয় তেনেহ'লে আপোনালোকে 15 লাখত কোনো ধৰণৰ টেক্স দিব নালাগিব বুলি এয়া এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে এতিয়া লক্ষণীয় হ'ব যে বাজেটত অষ্টম দৰমহা আয়োগৰ লগতে আপোনালোকৰ টেক্স কিমান লাখ টকালৈকে হ'লে আপোনালোকে টেক্স দিব নালাগিব সেয়া নিৰ্ণয় কৰে আনহাতে অষ্টম দৰমহা আয়োগৰ যি কমিটিৰ প্ৰতিবেদন সেই কমিটিৰ প্ৰতিবেদনত ফিটমেণ্ট ফেক্টৰ কিমান গ্ৰহণ কৰে সেয়া আপোনাৰ লক্ষণীয় হ'ব আৰু যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ যে এইবাৰ আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব বুলি বিভিন্ন মহলে দাবী কৰাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বহুতো পৰিমাণে বৃদ্ধি পাব সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো সৈতে সৰুভাৱে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম